এটা আছিলে অ' সেইকাৰণে তোৰ ওচৰলৈ আহিছিলোঁ। কি ডাঙৰ কথা? এই ডাঙৰ কথা মানে ৰচোন, এই কিবা যে শিল্পী দিৱস আহি আছে বোলে। শিল্পী দিৱস আকৌ কিয় জানুৱাৰী 17 তাৰিখে নহয়? অঁ সেইটোকে বেলেগ এজনে কোৱা শুনিছিলোঁ। তোক লগ পাবলৈ আছিলে, তই আহি ভালে কৰিলি। ৰচোন কিবা কোৰাছ নে কিবা এটা যে গাব লাগে। এই আমি যে বহুত দিনৰ আগত যে গাইছিলোঁ কোৰাছটো। গাবি গাবি নেকি নহয়, তাৰমানে মই 3জনী মানক ক'লোৱেই, তোকো লগ পাবলৈ আছিলে। এতিয়া 3জনী হ'লে নহ'ব নহয়, কমে 10জনী লাগিব। কোৰাছত মই মানে আপোনালোকৰ পিছফালৰ গাঁওখনলৈকে আহিছিলোঁ। তাকে আপোনাক কথা এটা কওঁ বুলি ভাবিছিলোঁ। কি কথা আছিল কোৱাচোন? এই আপোনাৰ মানুহজনী মানে মালতী খুৰী, এই খুৰীহঁতৰ গোটৰ টকাবোৰ কোনেও সম্পূৰ্ণকৈ দিয়া হোৱা নাই। মাৰ্চ মাহ নোহোৱাৰ আগতে যদি গোটৰ টকাবোৰ মাৰি দিয়ে তেনেহ'লে গোটৰ মানুহখিনিৰ কাৰণে ভাল হ'ব নে কি কয়? কথাটো মিছা নহয়, সঁচা কথাই কৈছা। কি জানা, আমাৰ গাঁৱৰ কেইবাঘৰমান মানুহ বৰ দুখীয়া। সিহঁতি টকাবিলাক লোৱাত লয়, কিন্তু বেলেগ ফালেহে খৰচ কৰে। মানে মই সেই আমাৰ গাঁৱৰ পদুমীহঁতৰ কথাই কৈছোঁ। হয় খুৰা, পদুমী সেই যোৱাটো গোটৰ মিটিঙতো অহা নাই। কি যে কৰিম, টকাবোৰ কেনেকৈ মিলাম মই ভাবি অন্তই পোৱা নাই। তুমি চিন্তা নকৰিবা, পদুমী যে মোৰ দোকানলৈ আহোঁতে মই তাইক কৈছোঁ। কি কৈছে খুৰা? মতে মোৰ দোকানৰ বাকীবিলাক মাৰিব নালাগে, মাৰক কবিগৈ গোটৰ টকাবিলাক সোনকালে মাৰিবলৈ। মই ক'বহে পাৰোঁ, মোৰটোতো হেঁচা এটা মাৰি খুৱাই দিব নোৱাৰোঁ নহয়। হ'ব খুৰা, মই আহোঁ। ৰ'বা, কথা এটা আছে। কওক খুৰা। মোৰ মানুহজনী মালতীয়ে এই গাঁওখনৰে যিমান সাংস্কৃতিক অনুষ্ঠান হয় তেওঁৱে পাতি ফুৰে। এতিয়াও চাগৈ কাৰোবাৰ লগত সেইবিলাককে আলোচনা কৰি আছে। মোৰ মানুহজনী ঘৰত বহি থকা বিধৰ নহয়। মই গোটেই দিনটো দোকানত থাকোঁ, তাই কিন্তু সেইবিলাক কাপোৰতে ঘূৰি ফুৰে। তথাপিও তাইক আজি মই কমগৈ, গোটৰ মানুহখিনি গোট খুৱাই এইকেইদিনৰ ভিতৰতে সোনকালে মিটিং এখন দিবলৈ। হ'ব বাৰু খুৰা, আজিলৈ মই আহোঁ। হ'ব দিয়া, চিন্তা নকৰিবা।